আমাৰ চৰকাৰ ইতিমধ্যে আমি কৈছোৱে যে আমাৰ চৰকাৰ হ'বগৈ। চৰকাৰ হৈ যোৱাৰ পিছত আমি কেনেদৰে যুটীয়া এটা সমিতি গঠন কৰি কেনেদৰে আমাৰ বিভিন্ন যে আমাৰ ইস্তিহাৰ আছিল সেই ইস্তিহাৰৰ পৰা মূল বিষয়বোৰ লৈ কেনেদৰে 100 দিনৰ ভিতৰত 300 দিনৰ ভিতৰত আমি ৰূপায়ণ কৰিব পাৰোঁ তাৰ ওপৰত আমি কামখিনি কৰিবলৈ আগবাঢ়ি যাম। আমাৰ চৰকাৰ ইতিমধ্যে আমি কৈছোৱে যে আমাৰ চৰকাৰ হ'বগৈ। চৰকাৰ হৈ যোৱাৰ পিছত আমি কেনেদৰে যুটীয়া এটা সমিতি গঠন কৰি কেনেদৰে আমাৰ বিভিন্ন যে আমাৰ ইস্তিহাৰ আছিল সেই ইস্তিহাৰৰ পৰা মূল বিষয়বোৰ লৈ কেনেদৰে 100 দিনৰ ভিতৰত 300 দিনৰ ভিতৰত আমি ৰূপায়ণ কৰিব পাৰোঁ তাৰ ওপৰত আমি কামখিনি কৰিবলৈ আগবাঢ়ি যাম। আমাৰ চৰকাৰ ইতিমধ্যে আমি কৈছোৱে যে আমাৰ চৰকাৰ হ'বগৈ। চৰকাৰ হৈ যোৱাৰ পিছত আমি কেনেদৰে যুটীয়া এটা সমিতি গঠন কৰি কেনেদৰে আমাৰ বিভিন্ন যে আমাৰ ইস্তিহাৰ আছিল সেই ইস্তিহাৰৰ পৰা মূল বিষয়বোৰ লৈ কেনেদৰে 100 দিনৰ ভিতৰত 300 দিনৰ ভিতৰত আমি ৰূপায়ণ কৰিব পাৰোঁ তাৰ ওপৰত আমি কামখিনি কৰিবলৈ আগবাঢ়ি যাম।